এইটো ৰডৰ পৰা ইয়াত আছে আপোনাৰ 2 ইঞ্চি কভাৰিং আছে। 2 ইঞ্চিটো অলপ কম আছে, প্ৰায় 2 ইঞ্চি আছে। এতিয়া ধৰি লওক ইয়াত আছে 2 ইঞ্চি, ৰডটো আছে 1 ইঞ্চি। এতিয়া যদি বিমৰ ৰডটো চিধাকৈ ভিতৰত সোমাই দিওঁ তেতিয়াহ'লে 2 ইঞ্চি আৰু এইটো 1 ইঞ্চি 3 ইঞ্চি কভাৰিং হৈ যাব। সিফালে আপোনাৰ এইটো বিমটো আছে 12 ইঞ্চি, ৰিংটো আছে আপোনাৰ 9 ইঞ্চি। তেতিয়াহ'লে ইফালে যদি আপোনাৰ 3 ইঞ্চি কভাৰিং 12 ইঞ্চি কভাৰিং হৈ যায়, সিফালে কভাৰিঙই নাথাকিব। সেইটো কাৰণে কি কৰিব আপোনালোকে, এই ৰডটো এনেকৈ যোগাল মাৰি পেলাই ভিতৰত সোমাই দিব। ৰডটো ইফালে আহি গ'ল, এইটোৰ চেণ্টাৰত আহি গ'ল, ৰডটো কলমৰ ৰডৰ চেণ্টাৰত আহি গ'ল। তেতিয়াহ'লে আপোনালোকৰ কভাৰিংটো সমান থাকিব, তেতিয়াহ'লে কোনো প্ৰব্লেম নহয়। প্ৰতিটো তেনেকুৱাই দিছোঁ। আপোনালোকে চাওক, একেবাৰে 25ৰ ৰডটো যে আছে 25ৰ ৰডৰ চিধা আছে। দাই মাৰি পেলাই আমি পোষ্টৰ ভিতৰেদি ৰড সোমাইছোঁ, কিন্তু ৰডটো আপোনাৰ 25ৰ ৰডৰ চিধাই আছে, 25ৰ ৰডৰ চিধাই আছে। আপোনালোকে এনেকৈ কামটো কৰিলে কভাৰিংটো সমান থাকিব, নহ'লে এটা ছাইডত কভাৰিং বেছি থাকিব, এটা ছাইডত কম থাকিব। এইটো প্ৰব্লেম হ'ব, ৰডবিলাক জং ধৰিব। এইটো গ্ৰেড বিম, এইটো বিম মাটিৰ তলত থাকিব। মাটিৰ তলৰ বিমটো আপোনাৰ কভাৰিংটো কম বেছি হ'লে বহুত প্ৰব্লেম হ'ব। সেইটো কাৰণে আপোনালোকে এনেকৈ দাই মাৰি কাম কৰিলে পাৰফেক্ট কাম হ'ব। আৰু আপোনালোকে খুঁটাৰ এলবিলাক আমি 1 ফুটকৈ এল মাৰিছোঁ। বিমৰ হাইট আপোনাৰ 1.5 ফুট হাইট হ'লে 1 ফুট এল মাৰিব। আৰু পোষ্টৰ মাজত আপোনালোকে যদি ৰিং দিব নোৱাৰে, তেতিয়া ইউৰ নিচিনা বনাই বান্ধি দিব। কলমতো আপোনালোকে ইউৰ নিচিনা বনাই বান্ধি দিব। ৰিংটো সোমাব নোৱাৰিব, অসুবিধা হ'ব। আমাৰ ইয়াত 20ৰ ৰড আছে 3ডাল ৰড, ওপৰত 20ৰ আছে 3ডাল ৰড, আকৌ তলত 3ডাল 20ৰ ৰড আছে। 2ডাল ৰড আপোনাৰ 16ৰ 2ডাল ৰড আছে, ইয়াত 16ৰ 2ডাল ৰড আছে। এইটো আপোনাৰ G+4 ফাউণ্ডেশ্যন 5 তালা হ'ব। আপোনালোকে কলমৰ ভিতৰেদি ৰড সোমাব, কলমৰ ৰডৰ বাহিৰত আপোনালোকে ৰড নোসোমাব, ভিতৰেদি সোমাব। কোনোবাই আছে ভাবিব যে আমি এটা ৰড বাহিৰেদি সোমাই দিওঁ, এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ। আপোনালোকে ভালেই থাকিব। জয় আই অসম।